আজি আমি আলোচনা কৰিম এডি আৰি অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো আলোচনা কৰোঁ আহা। প্ৰথম কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল? অপশ্যন নম্বৰ এ হৈছে 1921 চনত, বি হৈছে 1901 চনত, চি হৈছে 1935 চনত, ডি হৈছে 1942 চনত। গতিকে আমি শুদ্ধ উত্তৰ জানিবলৈ ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 1921 অৰ্থাৎ 1921 চনত। ইয়াৰ পিছতো দেখিম 2 নম্বৰ কুৱেশ্যন হৈছে সিন্ধু উপত্যকাৰ সভ্যতাত ঘৰবোৰ কিহেৰে বনাইছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে ইটা, বি হৈছে কাঠ, চি হৈছে শিল আৰু ডি হৈছে আটাইকেইটাৰে। আমি ভি এনচাৰত ক্লিক কৰিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইটাৰে। ইয়াৰ পিছতো দেখিম সিন্ধু উপত্যকাৰ সভ্যতা সমাজে কাৰ লগত বাণিজ্য কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে মেচ'পটামিয়া, বি হৈছে চীন, চি হৈছে ৰোম, ডি হৈছে গ্ৰীক। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ মেচ'পটামিয়া। ইয়াৰ পিছতো দেখিম সিন্ধু উপত্যকাৰ সভ্যতা কিহত বিখ্যাত আছিল? অপশ্যন নম্বৰ এ হৈছে নগৰ পৰিকল্পনা, বি হৈছে স্থাপত্যবিদ্যা, চি হৈছে শিল্প নৈপুণ্য, ডি হৈছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ নগৰ পৰিকল্পনা। ইয়াৰ পিছতো দেখিম ইয়াৰ পিছতো হৈছে কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ক'ৰ পৰা আৰম্ভ হয়? অপশ্যন নম্বৰ এ হৈছে ভাৰত, বি হৈছে ইজিপ্ত, চি হৈছে মধ্য আমেৰিকা, ডি হৈছে চীন। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ভাৰত অৰ্থাৎ আমাৰ এই মহান দেশখন। ইয়াৰ পিছত দেখিম ইয়াৰ পিছতো হৈছে কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। অপশ্যন নম্বৰ এ হৈছে দয়াৰাম চাহনী, বি হৈছে ছাৰ লিওনাৰ্ড কুলি, চি হৈছে ভি এছ আগৰৱালা, ডি হৈছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দয়াৰাম চাহনী। ইয়াৰ পিছতো দেখিম হৰপ্পাৰ সময়ত কপাৰ ৰদ কোন স্থানত পোৱা গৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে দাইমাবাদ, বি হৈছে কুণ্ঠল, চি হৈছে বানাৱালী, ডি হৈছে ৰাখিখাৰী। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দায়মাবাদ। ইয়াৰ পিছতো দেখিম আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল? অপশ্যন নম্বৰ এ হৈছে চাউল আৰু মটৰ মাহ, বি হৈছে গাখীৰ, চি হৈছে ঘেঁহু, ডি হৈছে ওপৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাউল আৰু মটৰ মাহ, অপশ্যন নম্বৰ এ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঋগ্বেদত তলৰ কোনখন নদীৰ নাম উল্লেখ নাই? অপশ্যন নম্বৰ এ হৈছে পেৰিয়াৰ, বি হৈছে সিন্ধু, চি হৈছে সৰস্বতী, ডি হৈছে যমুনা। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেৰিয়াৰ, অপশ্যন নম্বৰ এ। ইয়াৰ পিছতো দেখিম ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শ্ৰীমদ্ভাগৱত গীতা সৰ্বপ্ৰথমে কি ভাষাত লিখা হৈছিল বা ৰচিত হৈছিল? অপশ্যন নম্বৰ এ হৈছে সংস্কৃত ভাষাত, বি হৈছে পালি ভাষাত, চি হৈছে প্ৰাকৃত ভাষাত, ডি হৈছে ওপৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সংস্কৃত ভাষাত, অপশ্যন নম্বৰ এ। ভাৰত চৰকাৰে তলৰ কোনটো নদীক ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছে? অপশ্যন নম্বৰ এ হৈছে গংগা, বি হৈছে যমুনা, চি হৈছে কাবেৰী, ডি হৈছে ওপৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ গংগা, এইটো সকলোৱে জানে। ইয়াৰ পিছতো দেখিম ঋগ্বেদৰ সময়ছোৱাত কোনজন ভগৱানক মুখ্য স্থান দিয়া হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে ইন্দ্ৰ, বি হৈছে অগ্নি, চি হৈছে গজপতি, ডি হৈছে বিষ্ণু। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ ইন্দ্ৰ। ইয়াৰ পিছতো দেখিম প্ৰথম সংস্কৃত ব্যাকৰণ ৰচনা কৰা পাণিনিয়ে কিমান সময়ছোৱাত বাস কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 6ৰ পৰা 5 শতাব্দী, বি হৈছে 2য় শতাব্দী, চি হৈছে 3য় শতাব্দী, ডি হৈছে 5ৰ পৰা 6 শতাব্দী। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ
6ৰ পৰা 5 শতাব্দীত। ইয়াৰ পিছৰটো দেখিম। ইয়াৰ পিছৰটো হৈছে তলৰ কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে। অপশ্যন নম্বৰ এ হৈছে মুণ্ডক উপনিষদ, বি হৈছে ব্ৰহ্ম উপনিষদ, চি হৈছে মুদ্ৰখেলা উপনিষদ, ডি হৈছে ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ মুণ্ডক উপনিষদ। ইয়াৰ পিছৰটো দেখিম। গায়ত্ৰী মন্ত্ৰ কোনে ৰচনা কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নম্বৰ এ হৈছে বিশ্বামিত্ৰ, বি হৈছে ইন্দ্ৰ, চি হৈছে পৰীক্ষিত, ডি হৈছে বলিষ্ঠ। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিশ্বামিত্ৰ। ইয়াৰ পিছৰটো হৈছে ন্যায় সূত্ৰৰ ৰচক কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে গৌতম, বি হৈছে কানাড, চি হৈছে কপিল, ডি হৈছে ওপৰৰ এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ গৌতম। ইয়াৰ পিছৰটো দেখিম। আৰ্য শব্দৰ অৰ্থ কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে উচ্চ মান বিশিষ্ট, বি হৈছে কৃষক, চি হৈছে ব্ৰহ্মচাৰী, ডি হৈছে চিকাৰী। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ উচ্চ মান বিশিষ্ট। ইয়াৰ পিছৰটো দেখিম। উপনিষদ কিহৰ লগত জড়িত? অপশ্যন নম্বৰ এ হৈছে দৰ্শন শাস্ত্ৰ, বি হৈছে আইন, চি হৈছে যোগ, ডি হৈছে ধৰ্ম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দৰ্শন শাস্ত্ৰ। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ সদায় নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।